নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে তৰুণ গগৈৰ দেহত আছে আজমলৰ তেজ। আজমল নামটোৰে এখন সমাজক বুজোৱা হয়। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যিমানেই নিৰ্বাচনৰ দিন চুমু চাপিছে সিমানেই বাঢ়িছে নেতাৰ মুখ চুপতি। নিৰ্বাচনৰ প্ৰাকখনত এতিয়া ক্ৰমাৎ তীব্ৰতৰ হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মাজত বাকযুদ্ধ। সুবিধা পালে এতিয়া ইজনে আনজনক আক্ৰমণৰ লক্ষ্য কৰি লয়। তৰুণ গগৈয়ে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক বিজেপিয়ে আগন্তুক নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিব বুলি মন্তব্য কৰিছিল। এতিয়া এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰঞ্জন গগৈ ৰাজ্যসভাৰ সাংসদ। তৰুণ গগৈয়ে বিবাদ ভাল পায়। ৰাজনৈতিক মৰ্যাদাৰ বাবে বিবাদ সৃষ্টি কৰে তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কটাক্ষ কৰি মন্ত্ৰী হিমন্তই লগতে কয় যে তৰুণ গগৈৰ তেজ প্ৰকৃততে কাৰ সেয়া পৰীক্ষা কৰিলেহে ওলাব। তৰুণ গগৈৰ প্লাজমা ল'লে গম পাব। মই ভাবোঁ তৰুণ গগৈৰ দেহত আজমলৰ তেজ আছে। আজমলৰ চৰণত পৰিছে কংগ্ৰেছ। গৌৰৱ গগৈৰ ভৱিষ্যতৰ জীৱনৰ কথা ভাবি ৰাজনীতি কৰিছে তৰুণ গগৈয়ে। আজমল নামটোৰে কি বুজায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচন আহিলে মন্ত্ৰী হিমন্তৰ মুখত শুনা যায় আজমলৰ প্ৰসংগ। বিৰোধী শিবিৰে অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া অসমীয়াৰ মনত ভয় সৃষ্টি কৰি ভোট লাভৰ অংকত ব্যৱহাৰ কৰে আজমলৰ নাম। কিন্তু সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমল নামটো কি অৰ্থত ব্যৱহাৰ কৰে সেই কথা মুকলিকৈ কয়। মন্ত্ৰীগৰাকীয়ে কয় যে আজমল নামটোৰ এটা ৰূপক বুজাও, এখন আগ্ৰাসী সমাজ ব্যৱস্থাক বুজাও যি আজমল নিতৌ জন্ম হৈ আছে। এইফালে কংগ্ৰেছ আৰু AIUDFৰ সম্ভাৱ্য মিত্ৰতাক লৈ কংগ্ৰেছ নেতাকৰ্মী সুখী নহয় বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, তাৰপিছত 2 নম্বৰ খবৰটিয়ে হৈছে প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰণে 2019 বৰ্ষৰ মেধাৱী ছাত্ৰীসকলে নাপালে স্কুটি। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দূৰত্ব বাঢ়িছে নেকি ৰাজ্যৰ প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষামন্ত্ৰীৰ মাজত? সোমবাৰে ৰাজহুৱাকৈ প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ দোষ ঠেলিলে বৰ্তমানৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে তেতিয়াৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাবেই 2019 বৰ্ষত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ মেধাৱী ছাত্ৰীসকলে লাভ নকৰিলে স্কুটি। উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক ৰাজ্য চৰকাৰে অহা অক্টোবৰ মাহৰ পৰা স্কুটি দিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। ফলত 2019 বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলে প্ৰকাশ কৰিছিল অসন্তুষ্টি। কাৰণ সেই সময়তো ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়া হৈছিল ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। তেনেস্থলত কিয় 2019 বৰ্ষত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলক বিমুখ কৰি 2020 বৰ্ষত উত্তীৰ্ণসকলক দিয়াৰ কথা ঘোষণা কৰিলে? সেই প্ৰশ্নৰ অৱতাৰণা কৰিছিল বঞ্চিত ছাত্ৰীসকলে। এতিয়া সমগ্ৰ বিষয়টোত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দোষ ঠেলিলে প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 2018-2019ত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই চাইকেল দিয়াৰ কথা কৈছিল। মই 2017 চনত স্কুটি দিছিলোঁ। কিন্তু কিয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই স্কুটি নিদিলে সেই কথা তেওঁ জানিব। এতিয়া বিষয়টো চিন্তা কৰি থকা হৈছে। বন্ধুসকল, তাৰপিছত 3 নম্বৰ খবৰটিয়ে হৈছে চীনক সকিয়নি ভাৰতীয় সেনাৰ চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱতৰ। আলোচনা ব্যৰ্থ হ'লে একমাত্ৰ বিকল্প হ'ব সেনাৰ অভিযান। লাডাখৰ পৰা ছিকিম আনকি অৰুণাচললৈকে শান্ত নহয় চীন ভাৰতৰ সীমান্ত। লাডাখ সীমান্তত যোৱা 15 জুনত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত ভাৰতৰ 20 গৰাকী সেনা শ্বহীদ হোৱাৰ পিছতে দুই দেশৰ সেনা পৰ্যায়ৰ কেইবালানি বৈঠকত কিছু সহমতত উপনীত হৈছিল। এই বৈঠকসমূহত সিদ্ধান্ত লৈছিল যে সীমান্তৰ বিবাদমান এলেকাৰ পৰা দুয়োপক্ষই সেনা প্ৰত্যাহাৰ কৰিব। সেই অনুসৰি ভাৰতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ বিবাদমান এলেকাৰ পৰা সেনা প্ৰত্যাহাৰ কৰিলে। প্ৰথম অৱস্থাত চীনে সেনা প্ৰত্যাহাৰ কৰিছিল যদিও বিভিন্ন সময়ৰ উপগ্ৰহীয় চিত্ৰত চীনে পুনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সীমান্তৰ বিবাদমান এলেকাসমূহত সেনা মোতায়েন কৰিছে। ভাৰতে বাৰে বাৰে ইয়াৰ প্ৰতিবাদ কৰি আহিছে যদিও চীনে ইয়াক উপেক্ষা কৰি আহিছে। দেখা গৈছে যে দুই দেশৰ মাজৰ কূটনৈতিক বৈঠকো কোনো সুফল দিয়া নাই। ইয়াৰ পিছতে ভাৰতৰ সেনাবাহিনীৰ চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱতে চীনক এক ইংগিতপূৰ্ণ সকিয়নি প্ৰদান কৰিছে। জেনেৰেল ৰাৱতে স্পষ্টৰূপে কৈছে যে লাডাখত চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীৰ স্বভাৱ পৰিৱৰ্তন নহ'লে আমাৰ হাতত কেৱল সেনা অভিযানৰহে বিকল্প আছে। সোমবাৰে জেনেৰেল ৰাৱতে দাবী কৰি কয় যে কূটনৈতিক আৰু সামৰিকভাৱে ভাৰতে আলোচনা চলাই গৈছে, কিন্তু এতিয়া ইয়াৰ কোনো সদৰ্থক ফলাফল পোৱা নাই। জেনেৰেল ৰাৱতৰ মতে যদি বৈঠকৰ ফলাফল ব্যৰ্থ হয় তেতিয়া কেৱল চীনা সেনাৰ আগ্ৰাসনক প্ৰত্যুত্তৰ দিয়াৰহে ৰাস্তা খোলা থাকিব। উল্লেখযোগ্য যে পূৰ্বৰে পৰা ভাৰতে সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমস্যা আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰাৰ পোষকতা কৰি আহিছে। একাধিক বৈঠক ব্যৰ্থ হোৱাৰ পিছত চীনৰ আগ্ৰাসনক যথোচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি ইয়াৰ পূৰ্বেও চীনক সতৰ্ক কৰি দিয়া হৈছিল।
এইফালে যোৱা শনিবাৰে লাডাখৰ পৰিস্থিতিক লৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱত, তিনি সেনা প্ৰধান ক্ৰমে জেনেৰেল এম নাৰাৱন, MDL কৰবীৰ সিং আৰু এয়াৰ চিফ মাৰ্শ্বাল BKS বাদুৰিয়াৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং এক বৈঠকত মিলিত হৈছিল। উক্ত 2.5 ঘণ্টা জোৰা ৰুদ্ধতাৰ বৈঠকত লাডাখৰ সমগ্ৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰা হয় বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। বন্ধুসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে আপোনাৰ বেংক একাউণ্টত আছে নেকি হিচাপবিহীন ধন? যদি আছে তেন্তে ভৰিব লাগিব 83% আয়কৰ। আপোনাৰ বেংক একাউণ্টত এনে কোনো ধন আছে নেকি যি ধনৰ উৎস সন্দৰ্ভত আপুনি কোনো পতিয়নযোগ্য উত্তৰ দিব পৰা নাই? যদি বেংকৰ একাউণ্টত তেনে কোনো ধন আছে তেন্তে আয়কৰ বিভাগক অতি উচ্চ হাৰত আয়কৰ প্ৰদান কৰিবলৈ সাজু থাকক। কেৱল বেংকৰ একাউণ্টত থকা হিচাপবিহীন ধনেই নহয়, যদি বেংকত কোনো নিৰ্ভৰযোগ্য যুক্তি দিব নোৱাৰাকৈ অত্যাধিক মাত্ৰাত সন্দৰ্ভ আদি জমা ৰখা হয় তেন্তে সেই সামগ্ৰীৰ ওপৰতো চকু পৰিছে আয়কৰ বিভাগৰ। আয়কৰ আইনৰ 69 ক ধাৰাৰ অধীনত যিসকল লোকে তেওঁলোকৰ বেংকত জমা ৰখা হিচাপবিহীন ধন অথবা মূল্যৱান সামগ্ৰীৰ কোনো পতিয়নযোগ্য উৎসৰ বিষয়ে উল্লেখ কৰিব নোৱাৰে তেওঁলোকৰ তেনে ধন আৰু সম্পদক সেই বছৰটোৰ আয় হিচাপে গণ্য কৰা হ'ব আৰু ইয়াৰ বাবে তেনে ব্যক্তিয়ে 83.25% আয়কৰ প্ৰদান কৰিব লাগিব। 83.25% আয়কৰৰ ভিতৰত 60% কৰ, 25% অতিৰিক্ত কৰ আৰু 6% জৰিমনা হিচাপে আদায় কৰা হ'ব। উল্লেখযোগ্য যে 2017 চনত বিমুদ্ৰাকৰণৰ পিছতে বহুতে হিচাপবিহীন বহু ধন বেংকত জমা কৰিছিল। তেনে ধনৰ বাবদ বহুতে আয়কৰ আদায় দিয়া নাই, সেইবাবেই আয়কৰ বিভাগে গ্ৰহণ কৰিছে এনে পদক্ষেপ। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে মুকলি হ'ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰূপৱে। এবাৰত যাত্ৰা কৰিব পাৰিব 35 জন যাত্ৰী। অৱশেষত গুৱাহাটীবাসীৰ এটা দীৰ্ঘদিনীয়া আশা বাস্তৱত ৰূপায়িত হ'ল। 2009 চনত তৰুণ গগৈৰ চৰকাৰৰ দিনতে আধাৰশিলা স্থাপন কৰাৰ সুদীৰ্ঘ 11 বছৰ পাছত সোমবাৰৰ পৰা ৰাইজৰ বাবে মুকলি কৰা হ'ল এই ৰূপৱে সেৱা। সোমবাৰে মুকলি কৰা হ'ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰূপৱে। মুকলি অনুষ্ঠানত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। 1820 মিটাৰ দৈৰ্ঘ্যৰ এই ৰূপৱেটোৱে হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী নদীৰ ওপৰত থকা দেশৰ দীৰ্ঘতম ৰূপৱে। উল্লেখযোগ্য যে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো লকডাউনৰ বাবে ৰূপৱেটো মুকলি কৰিব পৰা হোৱা নাছিল। এই ৰূপৱেৰে এবাৰত 35 জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব বুলি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই জনায়। ৰূপৱেৰে কেৱল এবাৰ যাত্ৰা কৰাৰ বাবদ প্ৰতিগৰাকী যাত্ৰীৰ পৰা 60 টকাকৈ ভাড়া লোৱা হ'ব আৰু একজন যাত্ৰীয়ে অহা যোৱাৰ বাবদ সমুদায় 100 টকা ভৰিব লাগিব বুলি তেওঁ জনায়। মুঠ 56 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে এই ৰূপৱে। যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰূপৱেত CC কেমেৰাৰ ব্যৱস্থা ৰখা হৈছে বুলি জানিব পৰা গৈছে। ৰূপৱেৰে ব্ৰহ্মপুত্ৰ নৈ পাৰ হ'বলৈ সময় লাগিব 434 ছেকেণ্ড। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে 2022ত পিছুৱাব মেট্ৰিক পৰীক্ষা। চলিত বৰ্ষৰ পাঠ্যক্ৰম হ্ৰাস কৰিব ছেবাই। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দৰে চলিত বছৰৰ পাঠ্যক্ৰম হ্ৰাস কৰিব ছেবাইও। ছেবাৰে সূত্ৰই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত পৰিকল্পনা কৰা হৈছে। অৱশ্যে কেতিয়াৰ পৰা বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ কৰিব পৰা যায় তাৰ ওপৰতে কিমান শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা হ'ব সেই সিদ্ধান্ত নিৰ্ভৰ কৰিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা 2022 বৰ্ষত এমাহ পিছুৱাব বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে তেওঁলোকৰ 30% পাঠ্যক্ৰম হ্ৰাস কৰাৰ কথা সদৰি কৰিছে। 19 আগষ্টত অনুষ্ঠিত হ'ব লগা সংসদৰ শৈক্ষিক সমিতিৰ বৈঠকত এই সিদ্ধান্ত চূড়ান্ত কৰা হ'ব। এই নতুন পাঠ্যক্ৰমত কোনবোৰ পাঠ অন্তৰ্ভুক্ত হ'ব সেই পাঠ্যক্ৰম নিৰ্বাচন কৰিবলৈ ইতিমধ্যে দায়িত্ব দিয়া হৈছে। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে খং উঠিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। খং উঠিছে ৰাহুল গান্ধীৰ। কংগ্ৰেছৰ কেইবাজনৰ নেতাই দলটোৰ অধ্যক্ষ পদৰ পৰা সোনিয়া গান্ধীক পদত্যাগৰ বাবে পত্ৰ প্ৰেৰণক লৈ ৱৰ্কিং কমিটিৰ বৈঠকৰ মাজতে গভীৰ অসন্তুষ্টি ব্যক্ত কৰিলে ৰাহুল গান্ধীয়ে। বৈঠকৰ মাজতে ৰাহুল গান্ধীয়ে কয় যে যি সময়ত এই পত্ৰসমূহ প্ৰেৰণ কৰা হৈছিল সেই সময়ত সোনিয়া গান্ধী অসুস্থ অৱস্থাত আছিল। লগতে মধ্যপ্ৰদেশ আৰু ৰাজস্থানত চলি আছিল ৰাজনৈতিক সংকট। তেনে সময়ত এনে পত্ৰ কিয় প্ৰেৰণ কৰা হৈছিল? উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে কংগ্ৰেছত এগৰাকী স্থায়ী অধ্যক্ষৰ দাবীৰে 23 গৰাকীকৈ কংগ্ৰেছ নেতাই পত্ৰ প্ৰেৰণ কৰিছিল। তাৰ পৰিপ্ৰেক্ষিততেই সোমবাৰে দিনৰ 11 বজাৰ পৰা কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠক চলি আছে। বন্ধুসকল, তাৰ পিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে ভাল খবৰ। ড্ৰাইভিং লাইচেন্সৰ লগতে যান বাহনৰ প্ৰয়োজনীয় নথিপত্ৰৰ বৈধতাৰ সময়সীমা 30 ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। ড্ৰাইভিং লাইচেন্স আৰু প্ৰয়োজনীয় নথিপত্ৰৰ বৈধতাৰ সময়সীমা 2020 বৰ্ষৰ 30 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে। কৰোনা মহামাৰীৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সোমবাৰে মন্ত্ৰালয়ে উল্লেখ কৰে। ইয়াৰ পূৰ্বে পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে প্ৰয়োজনীয় বৈধ নথিপত্ৰৰ সময়সীমা 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছিল।
পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে ফিটনেছ পাৰ্মিট লাইচেন্স আৰু পঞ্জীয়ন সম্পৰ্কীয় নথিপত্ৰৰ বৈধতা মটৰ ভেহিকেল এক্ট 1988 আৰু চেণ্ট্ৰেল মটৰ ভেহিকেল ৰুল 1989 অনুসৰি 30 ছেপ্টেম্বৰ 2020 লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰালয়ৰ বিভাগীয় ৱেবছাইটত এইদৰে উল্লেখ কৰা হৈছে। আনহাতে মন্ত্ৰালয়ে যিসকল লোকৰ যান বাহনৰ বৈধতা 2020 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে সমাপ্ত হৈছে তেওঁলোকৰ নথিপত্ৰৰ বৈধতা 31 ডিচেম্বৰ 2020 লৈ বৃদ্ধি কৰা হ'ব বুলি উল্লেখ কৰিলেও তেওঁলোকৰ নিজৰ নিজৰ নথিপত্ৰসমূহ পুনৰ পৰ্যায়ক্ৰমে পঞ্জীয়ন কৰিবলৈ অনুৰোধ কৰে।